নমস্কাৰ মই ৰিম্পি আৰু আপোনালোক আটাইকে স্বাগতম জনাইছো এনবি নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহু অতি বুৱাৰী Kuber Plastic Private Limited presents Bihu Oti Buwari in association with Centuria and SAMR Filtration, powered by Netfee, Everyday Spices, Priyank Residency, Any RMC Ready Mix, co-powered by JDM Credit Service Limited, JB Enclave Private Limited, co-sponsored Topson Cement, DK Industries, Indo Trading Corporation, Rabindri Group, Food Mafia, Matrix Cinemas, RG Infotech Solution, Hotel The Imperia, SM Polymer, HDFC Bank Fancy Bazaar Branch, Associate Sponsor APDCL, Gift and Jewelry Partner Kesahun, Sari Mosaic by Monikuntola Bormon, Wardrobe Courtesy Cafe by Kaku's Changing Season. Bihu Oti Buwari আপোনালোকে সাকে ভাবিছে এটো কি ধৰণৰ প্ৰতিযোগিতা এই প্ৰতিযোগিতাটো হৈছে বুৱাৰী সকলৰ বাবে যি সকলে হয়তো বিয়াৰ আগতে নাচিছিলে কিন্তু বিয়াৰ পিছত হয়তো তেনেকৈ এখন মঞ্চ বিচাৰি পোৱা নাই সুবিধা পোৱা নাছিলে তেনেকৈ নিজৰ নৃত্য প্ৰদৰ্শন কৰিবৰ বাবে ঠিক তেনেকুৱা বুৱাৰী সকলৰ বাবে এইখন মঞ্চ আগবঢ়োৱা হৈছে আহক এতিয়া আমি প্ৰতিযোগিতাৰ মাজলৈ যাওঁ কিন্তু ইয়াৰ আগতে মই আপোনালোক সকলোৰে লগত পৰিচয় কৰিব লৈছো আমাৰ দুজন বিশেষ বিচাৰক আমাৰ প্ৰথম গৰাকী বিচাৰক হৈছে খুব সুন্দৰ খুব মৰমিয়াল বিহু সম্ৰাজ্ঞী তেওঁ হৈছে পুৰবী গগৈ দাস পুৰবী বাইদেউ আপোনাৰ দুই এষাৰ আজি প্ৰথম খণ্ড কি ক'ব বিচাৰিব ৰিম্পি তুমি ইমান ধুনীয়াকৈ মোক পৰিচয় কৰি দিছা প্ৰথম কথা মই মৰমিয়াল এটো সময়ে ক'ব ন আপুনি সঁচাকৈ মৰমিয়াল মই আপোনাক আগতো লগ পাইছো তো সেইকাৰণে গম পাইছো বিহু অতি বুৱাৰী সকলৰ লগত মই বাইদে কেনেকুৱা হয়নে নহয় বাৰু যি কি নহওক এতিয়া এফাকি যোজনা গাবলৈ মন গৈছে হা একদম হে জানো হকুলিৰ কোমলি কুলিৰ মাতে শুনি ৰব কেনোৱা ৰৈ বিহু বিহু লাগিছে গাত আমি প্ৰত্যেকেই জানো যে কুলিৰ মাতত বিহু আহে এতিয়া মোৰ এনেকুৱা ফিল হৈছে যে এনবিৰ যিটো পদক্ষেপ বিহু অতি বুৱাৰী প্ৰতিযোগিতা আয়োজন কৰিছে সদৌ অসম ভিত্তিত এটা এটা বহুত ডাঙৰ পদক্ষেপ লৈছে আৰু ইমান ধুনীয়া পদক্ষেপ আৰু এই সুযোগতে মই আটাইকেইগৰাকী বোৱাৰীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ নমস্কাৰ ধন্যবাদ আৰু এতিয়া মই আপোনালোক সকলোৰে লগত পৰিচয় কৰি দিব বিচাৰিছোঁ আমাৰ দ্বিতীয় গৰাকী বিচাৰকৰ লগত তেওঁ হৈছে আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ বিহুৱা দীপজ্যোতি হাজৰিকা নমস্কাৰ ধন্যবাদ ৰিম্পি এনবি নিউজৰ এটি অনন্য প্ৰচেষ্টা বা পদক্ষেপ মেগা ৰিয়েলিটি শ্ব' বিহু অতি বুৱাৰী সময় উপযোগী এটা পদক্ষেপ লৈছে মই প্ৰথমতে এনবি নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইটো এটা অনন্য প্ৰচেষ্টা আৰু অনন্য পদক্ষেপ গতিকে মই আজি প্ৰতিযোগিতালৈ আগবাঢ়ি অহা প্ৰতিগৰাকী প্ৰতিযোগীক বুৱাৰী প্ৰতিযোগীক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে দৰ্শকবৃন্দক অনুৰোধ জনাইছোঁ এনবি নিউজৰ এই মহান পদক্ষেপক সকলোৱে সমৰ্থন জনাওক আৰু এই শ্ব'টো সফল হ'বলৈ সকলোৱে সহযোগিতা আগবঢ়াওক এইখিনিতে মই আপোনালোক সকলোৰে লগত আৰু এগৰাকী বিচাৰকক পৰিচয় কৰি দিব লৈছোঁ তেওঁ এগৰাকী অভিনেত্ৰী খুব সুন্দৰকৈ তেওঁ বিহু নাচে খুব সুন্দৰ অভিনয় কৰে মই তাইক সৰুৰ পৰাই দেখি আহিছোঁ অসমে যাক জানমণি বুলি চিনি পায় তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ শ্যামন্তিকা শৰ্মা শ্যামন্তিকা কেনেকুৱা লাগিছে এই মঞ্চখন যিখন ইমান সুন্দৰ মঞ্চ এখন বনাই দিছে সঁচাকৈ খুবেই বেছি ধুনীয়া পুৰবী বাইদেউ কোৱাৰ নিচিনাকৈ ইমান ধুনীয়া ছেট এটা বনাইছে একদম গাঁৱৰ পৰিৱেশ এটা দিছে ভাল লাগিছে দেখি আৰু লগতে আচলতে কি হৈছে যে আমি সদায় সৰু বিহুৱতী দেখিছোঁ কিন্তু আমি বোৱাৰী বিহুৱতী কেতিয়াও দেখা নাই
এনেকুৱা এটা যে পদক্ষেপ লৈছে, ইমান ডাঙৰ এটা ষ্টেপ লৈছে NB নিউজে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু প্ৰতিযোগীসকলক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। খুব সুন্দৰকৈ আপোনালোকে যাতে নিজৰ নিজৰ প্ৰতিভা আগবঢ়াই লৈ যায়। ধন্যবাদ। ধন্যবাদ শ্যামন। এইখন মঞ্চ কেৱল প্ৰতিযোগী আৰু বিচাৰকসকলক লৈ নহয়, ইয়াত থাকিব প্ৰতিযোগীসকলৰ লগত অহা তেওঁলোকৰ পৰিয়ালবৰ্গ। গতিকে আপোনালোক সকলোকে বিহুৱতী বোৱাৰীৰ ফালৰ পৰা বহুত বহুত নমস্কাৰ। আমাৰ বিহুৱতী বোৱাৰীৰ প্ৰথম খণ্ডৰ প্ৰথম প্ৰতিযোগী হৈছে যোৰহাটৰ বোৱাৰী পল্লৱী বৰুৱা হাজৰিকা। প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে হলা ঔজনী নামনি ঐ ঢোলৰ গুমনি ঐ বিহু বিহু লাগিছে গা। আগুনৰ পথাৰত এই জানৈ ধানে দাই আছিলা, এই জানৈ ধানে দাই আছিলা, এই জানৈ ঘিলা চকলীয়া মুঠি ঐ জানৈ সকলোকে দেখো, এই জানৈ তোমাকে নেদেখো, এই জানৈ তোমাকে নেদেখো, এই জানৈ চাহুবৰে গছত উঠি
কিনো আমাতেৰে মাতিলি মইনাকণ মাতিলি মইনাকণ মাতিলি মইনাকণ কিনো মাতৰে মাতে চেলেং বাখৰৈ মোল কুমদাৰৰ মাতে চেলেং বাখৰৈ মোল কুমদাৰৰ বা মোল কুমদাৰৰ পা পল্লৱীয়ে কেৱল খুব ভালকৈ বিহুৱে নহয়, তাই MA পাছ কৰিছে, তাই ডান্স স্কুলো আছে, তাই শিক্ষকতাও কৰিছে, হয়নে? হয়। তাই ফেশ্বন ডিজাইনাৰো হয়। তাৰ পিছত বিহু কেনেকৈ মানে ইমানখিনি কেনেকৈ মেনেজ কৰা তুমি? সকলোতে ৰাপ আছে বিশেষকৈ ক'বলৈ গ'লে, আৰু বিহু মই সৰুৰ পৰাই নাচিছিলোঁ, আৰু সেই ক্ষেত্ৰত মোৰ মা দেউতাৰ ঘৰখন বহুত মানে ছাপোৰ্ট কৰে। তাৰপিছত বিয়াৰ আগতে বিহুৱতী বা বিহুৱতী নাচিছিলোঁ, তাৰপাছত মই হুঁচৰিত আছিলোঁ। আচ্ছা, বহুত বছৰ থাকিলোঁ। ভাল লাগিছে, এনেকুৱা সুবিধা আচলতে বিচাৰি আছিলোঁ, ক'ত পাম। বহুত বহুত ধন্যবাদ। কিন্তু ইয়াতে অকল মইতো ধন্যবাদ মই ভাল বুলি ক'লে নহ'ব নহয়, আমাৰ ওচৰত আছে বিচাৰক, তেওঁলোকক সুধিবই লাগিব। পল্লৱী, ময়ো পূৰবী, তুমিও পল্লৱী, দুইজনী প আখৰৰ ন? ভাল লাগিছে, পৰিৱেশন ভাল হৈছে, কিন্তু খুটি নাটি আমি চাব লাগিব ন, যিহেতু প্ৰতিযোগিতা। আৰু ভাল লাগিলে, তুমি ইমানখিনি তোমাৰ কোৱালিটি বহুত আছে দেখোন, নহয়নে ৰিম্পী? তুমি বহুত ক'লা কিবা কিবি, বহুত আছে, মই কেতিয়াও কৰিব নোৱাৰোঁ। তাৰ পিছত বিয়া পতাৰ পিছতো আৰু একো নাই, আমিবোৰতো আছোৱে, চিন্তা কৰিব নালাগে বাৰু। ফোনত কথা পাতি আছানে নাই? পাতিছোঁ। পাতিছা? ঠিকে আছে নে? এইফালে চিন্তা কৰিছে? নাই, জানো মই বিহুৱতীজনীক পঠিয়াই দিলোঁ, কিবা কৰিছে। ঠিক আছে, ভাল নাচিছা, পৰিৱেশন ভাল লাগে, ইয়াতকৈ আৰু ভাল হ'ব লাগিব প্ৰথম কথা। আৰু যিহেতু প্ৰতিযোগিতা আহিছা, প্ৰতিযোগিতা বুলি ক'লে খুটি নাটি চামেই আমি পৰিৱেশন চাম, ঢোলৰ খাপে খাপে তাল মান লয়, তুমি সেইটো সামঞ্জস্য ৰাখি তুমি পৰিৱেশন কৰিব পাৰিছা নাই সেইটোও চাম। প্ৰথম কথা, তোমাৰ তাল মান লয়, তালটো ক'ত মিছ হৈছে তুমি সেইটো গম পালা? তোমাৰ মুখেৰে মই শুনো, ক'ত গ'ল তোমাৰ তালটো? কি কৈছে? তোমাৰ তালটো ক'ত মিছ হ'ল তুমি গম পাইছানে? ঢোলত অলপ গগনা, তুমি গগনাখন উলিয়াওঁতে অলপ পলম হ'ল, প্লাছ ঢোলৰ খাপে খাপে তালৰ লগত নগ'ল। খুব সাৱধান হ'বা। আৰু যেতিয়া যোজনা গাইছা, যোজনা গাওঁতে আমি উচ্চাৰণ বসন্ত নহয়, খৰ জেগাত তুমি খ কৈছা, এইবিলাক বহুত সৰু সৰু কথা, কিন্তু মষ্ট ইম্পৰ্টেণ্ট কথা। মই খুটি নাটিখিনি ক'লোঁ, সেইটো চাবা, তাল মান লয় আৰু উচ্চাৰণ দেই। ঠিক আছে দিয়া, ভৱিষ্যত উজ্জ্বল হওক কামনা কৰিলোঁ দেই। ধন্যবাদ। এতিয়া দীপজ্যোতি দা, বিহু নাম ভাগি গাওঁতে টকাটো বজাওঁতেও টকাটো আৰু ঢোলৰ লয়টো মিলা নাই। আৰু এটা কথা মই ক'ব বিচাৰোঁ, মানে এইটো মই ভুল বুলি নকওঁ, আমি পাৰোঁ নেকি তাক শুধৰাব চেষ্টা কৰিব লাগে। যি ধৰণে আমি নাচি নাচিয়ে টকাটো বিহুৱাজনৰ হাতৰ পৰা লৈ আহিলোঁ, আহি আমি টকাটো বজাই বজাই গালোঁ, সেইধৰণে আকৌ নাচিয়ে টকাটো বিহুৱাজনক দিলে বেছি ভাল লাগিব। বিহুৱাজনে নিজে আগবাঢ়ি আহি পেলাই তোমাৰ হাতৰ পৰা টকাটো লৈ যোৱাটো অলপ ভাল লগা নাই দেখি। গতিকে পৰৱৰ্তী খণ্ডত এইবিলাক চেষ্টা কৰিলে ভাল হ'ব। বাকী ভাল লাগিছে, কণ্ঠটো বিৰাট ভাল লাগিছে, নাচো ভাল, শুভেচ্ছা থাকিলে। থেংক ইউ। তোমাৰ ভয় লাগিছে নেকি? মাতটো সৰু হৈ গৈছে। মোৰ মাতটো অলপ ভাগিও আছে মানে। আচ্ছা, ভয়টো লাগিছে, কি হয়। এতিয়া আমি শ্যামনৰ ওচৰত যাওঁ। শ্যামন, তাইৰ ভয়টো অকণমান ভাঙি দিয়াচোন তুমিয়ে। ময়ে ভাঙিব লাগিব আৰু কোনে ভাঙিব নহয়? হয়। পল্লৱী, আপোনাৰ নাচ মোৰ চাই সঁচাকৈ খুব ভাল লাগিছে। ধন্যবাদ বাইদেউ। খালি কিছুমান বস্তু মোৰো চকুত পৰিছে, যে গগনাত তাল কাটা গৈছে, আৰু টকাটো লওঁতে যে যিদৰে ধুনীয়াকৈ নাচি নাচি লোৱা যায়, দাদাই কোৱা নিচিনাকৈ দিয়াৰ সময়ত অলপ মানে লৈ এনেকুৱা নিচিনা হৈছে, মোৰ নাচিবলৈ বাকী আছে তেনেকুৱা নিচিনা হৈছে মানে। গতিকে সেই বস্তুটো দিওঁতেও খুব সুন্দৰকৈ নাচি নাচি দিলেই ভাল লাগিলে হয়। দীঘলীয়া চাপৰটো নাচটো অলপ বেলেগকৈ নাচিছা নেকি ন? হয়, অলপ মানে প্ৰেক্টিচ হোৱা নাছিল যে, সেইটো কাৰণে আমি মাত্ৰ মুখতে আঁৰুৱা হৈছিল চাপৰবিলাক, সেনেকৈ ইয়াত তাইক নচা হৈছে,
সেইটো কাৰণে আৰু অকণমান খিটখিনি সেই চাপৰটো অলপমান মই বেলেগকৈ নাচা দেখিলোঁ আৰু ভালেই লাগিছে, খালি খুব ভাগৰুৱা দেখিছোঁ মই পিছলৈ। পেপা ভাগৰ লাগিছে বাৰু, বহুত দিন নচা নাই যে ঢোলৰ চাপত এনেকৈ। হয়, পেপা নাচি থাকোঁতে খুব ভাল লাগিলে, যিটো পেপুৱাৰ লগত কানেকশ্যন থাকে নাচনীগৰাকীৰ, সেই বস্তুটো মোৰ খুব ভাল লাগিলে চাই। ধন্যবাদ। তাৰ বাহিৰে ভাগৰুৱা লাগিলে আৰু বাকীখিনি নাচ ভালেই তোমাৰ, খালি বাইদেৱে কোৱা নিচিনাকৈ গোটেই মঞ্চখন নিজৰ নিচিনা কৰি লৈ ল'ব লাগিব, হয়নে? তাতেহে আমি মাৰ্কছবোৰ দি যাম। বিশেষ মোৰ ক'বলগীয়া একো নাই, ভালেই লাগিছে আৰু ভৱিষ্যতলৈ যাতে তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ আপোনালোকলৈ। ধন্যবাদ পল্লৱী। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।